Dear students, welcome to MNB EduHub. লৈ আহিছোঁ তোমালোকৰ বাবে শোণিতপুৰ জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 ছ'চিয়েল সায়েন্স বিষয়ৰ কুৱেশ্যন পেপাৰ। এই ভিডিঅ'টোত আমি তোমালোকৰ লগত ডিছকাছ কৰিম MCQ পাৰ্টছ আৰু তাৰে সলিউশ্যন। যদি তোমালোকে চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। ব'লা আমি আৰম্ভ কৰিছোঁ। প্ৰথমটো প্ৰশ্ন, 1905 চনৰ বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিলে? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো ধৰ্মীয় আৰু ৰাজনৈতিক বিভাজন। 2 নম্বৰ প্ৰশ্ন, আইনখনৰ সন্দৰ্ভত তলত দিয়া বৰ্ণনাৰ আধাৰত শুদ্ধ বিকল্পটো চিনাক্ত কৰা। ইয়াতে দুটা বিৱৰণ দিয়া আছে। এই বিৱৰণৰ ওপৰত নিৰ্ভৰ কৰি কোনটো আইনত এই দুটা বিৱৰণ আছিলে সেইটো আমাক ক'ব দিছে। প্ৰথমতে আছে উক্ত আইনখন লৰ্ড চেমছফৰ্ডৰ পৃষ্ঠপোষকতাত বিদ্ৰোহী কাৰ্যকলাপৰ বিষয়ে অনুসন্ধান কৰিবলৈ এখন আয়োগ গঠনৰ জৰিয়তে পাৰিত হৈছিলে। নেক্সট 2 নম্বৰত দিয়া আছে উক্ত আইনখনে ৰাজনৈতিক বন্দীসকলক বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰিছিলে। আৰু এই যিখন আইন আছিলে এই আইনখন হ'ল অপশ্যন এ যিটো আছে সেইটো ৰাওলাট আইন। 3 নম্বৰ প্ৰশ্ন, গান্ধীৰ সত্যাগ্ৰহৰ ধাৰণাটো গতানুগতিক প্ৰতিবাদৰ পৰা কিদৰে পৃথক আছিলে? আৰু তোমালোকে অপশ্যন গোটেইখিনি চাই লোৱা। এই 4টা অপশ্যন দিয়া আছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি যিটো আছে সেইটো আধ্যাত্মিক আৰু নৈতিক প্ৰাপ্যৰ পোষকতা কৰা। 4 নম্বৰ প্ৰশ্ন, লৰ্ড হাণ্টাৰৰ নেতৃত্বত তলত দিয়া কোনটো ঘটনাৰ অনুসন্ধান কৰিবলৈ আয়োগ গঠন কৰা হৈছিলে? আৰু অপশ্যন যিখিনি আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি জালিয়ানৱালাবাগৰ হত্যাকাণ্ড। 5 নম্বৰ প্ৰশ্ন, অৰ্থনৈতিক ভূগোলৰ এটা শাখা হ'ল আৰু ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত কোনটো অৰ্থনৈতিক ভূগোলৰ এটা শাখা হয়? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পৰিবহণ ভূগোল। 6 নম্বৰ প্ৰশ্ন, তুমি অধ্যয়ন কৰা বিদ্যালয় কি সম্পদৰ শ্ৰেণীত পৰে? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জাতীয় সম্পদ। মনত ৰাখিব লাগিব শিক্ষানুষ্ঠান জাতীয় সম্পদৰ শ্ৰেণীত পৰে। 7 নম্বৰ প্ৰশ্ন, তলত দিয়া কোনটো সামুদ্ৰিক দ্বীপ প্ৰশান্ত সাগৰৰ অন্তৰ্গত? ইয়াতে যিকেইটা দ্বীপ দিয়া আছে এই দ্বীপকেইটা কোনটো প্ৰশান্ত সাগৰত অৱস্থিত সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি টাইৱান। 8 নম্বৰ প্ৰশ্ন, ভৈয়াম জনজাতি ৰূপে স্বীকৃত জনজাতিটো হ'ল আৰু যিখিনি অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হাজং। অপশ্যন এ যিটো আছে সেইটো। 9 নম্বৰ প্ৰশ্ন, বাসুধৈৱ কুটুম্বকম ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা G20 সন্মিলনৰ বাণী হয়। এই বাণীটো কোনটো গ্ৰন্থৰ পৰা লোৱা হৈছে? অপশ্যনকেইটা তোমালোকে চাই লোৱা। 4টা অপশ্যন দিয়া আছে ইয়াতে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো মহোপনিষদ। 10 নম্বৰ প্ৰশ্ন, তলত দিয়া বিকল্পৰ পৰা চিত্ৰটো চিনাক্ত কৰা। ইয়াতে যিটো চিত্ৰ দিয়া আছে এইটো কিহৰ চিত্ৰ হয় সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো তোমালোকৰ এইটো অতিকে চিনাকি, তোমালোকে সকলোৱে জানা ৰংঘৰ হয় এইটো। 11 নম্বৰ প্ৰশ্ন, ইয়াতে এটা উক্তি দিয়া আছে বা বক্তব্য দিয়া আছে আৰু এটা কাৰণ দিয়া আছে। বক্তব্যটো হ'ল প্ৰাকৃতিক সম্পদৰ অভাৱতো মানৱ সম্পদৰ দ্ৰুত বিকাশৰ বাবে জাপান পৃথিৱীৰ এখন সমৃদ্ধিশালী দেশ হিচাপে পৰিগণিত হৈছে। এইটো আমাৰ বক্তব্য হয় আৰু কাৰণটো হ'ল জাপানৰ মানুহৰ পৰ্যাপ্ত কাৰ্যদক্ষতা, শিক্ষা প্ৰযুক্তি আৰু আগ্ৰহ আছে। ইয়াতে অপশ্যন চি যিটো আছে সেইটো শুদ্ধ হ'ব, য'ত নেকি কোৱা হৈছে এ আৰু আৰ দুয়োটা শুদ্ধ, আৰ হ'ল এৰ শুদ্ধ বিশ্লেষণ। ইয়াৰে যিটো ৰিজন দিয়া আছে এই ৰিজনটো যিটো আমাৰ এক্সপ্লেনেশ্যন দিয়া আছে বা বক্তব্য দিয়া আছে তাৰ সঠিক বিৱৰণী হয়। সেইকাৰণে আমাৰ অপশ্যন চি যিটো আছে সেইটো হ'ব ৰাইট।
12 নম্বৰ প্ৰশ্নত আমাৰ এটা বক্তব্য দিয়া আছে আৰু এটা কাৰণ দিয়া আছে, তাৰে পৰা আমি শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগিব। বক্তব্যটো হ'ল ব্ৰিটিছসকলে ছোটানাগপুৰ মালভূমি অঞ্চলৰ জনজাতিসকলক চাহ বনোৱা হিচাপে অসমলৈ আনে। এইটো সত্য হয়, কাৰণ অসমৰ স্থায়ী লোকসকল চাহ খেতিত কাম কৰিবলৈ আগ্ৰহী নাছিল। এইটো সত্য হয়, সেইকাৰণে অপশ্যন চি যিটো আছে সেইটো শুদ্ধ হ'ব, য'ত নেকি কোৱা হৈছে এ আৰু আৰ দুয়োটা শুদ্ধ, আৰ হ'ল এৰ শুদ্ধ বিশ্লেষণ। 13 নম্বৰ প্ৰশ্ন, সাগৰৰ তলিত পোৱা বিভিন্ন অৱয়ৱবোৰ কম গভীৰৰ পৰা বেছি গভীৰতালৈ ক্ৰম অনুযায়ী সজোৱা। 1 নম্বৰত দিয়া আছে মহী সোপান, 2 নম্বৰত দিয়া আছে মহী ঢাল, 3 নম্বৰত দিয়া আছে গভীৰ সমুদ্ৰ তল আৰু 4 নম্বৰত দিয়া আছে সমুদ্ৰ ঘাট। এই যিটো আমাৰ 1, 2, 3, 4 এইটো কাৰেক্ট ছিকুৱেঞ্চত আছে। প্ৰথমতে পোৱা যায় মহী সোপান, তাৰপিছত মহী ঢাল, তাৰপিছত গভীৰ সমুদ্ৰ তল আৰু শেষত সমুদ্ৰ ঘাট। তাৰমানে 1, 2, 3, 4 অপশ্যন এ যিটো আছে সেইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। 14 নম্বৰ প্ৰশ্ন, পেঞ্চিয়াৰ প্ৰায় মাজভাগেৰে ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিলে। এই ঘটনাটোৰ কোন সূত্ৰৰ অংগ? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি যিটো আছে সেইটো কণ্টিনেণ্টেল ড্ৰিফ্ট, মহাদেশীয় বিস্থাপন। 15 নম্বৰ প্ৰশ্ন, স্বাধীনতাৰ পিছত কালছোৱাত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অস্বাভাৱিকভাৱে বৃদ্ধি হোৱাৰ কাৰণ হৈছে, আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, বাংলাদেশৰ পৰা অসমলৈ অবাধ গতিত হোৱা জনপ্ৰব্ৰজন। 16 নম্বৰ প্ৰশ্ন, তলত দিয়া কোনবিধ অৰ্থকাৰী শস্য কৃষিভিত্তিক উদ্যোগত কেঁচা সামগ্ৰী হিচাপে ব্যৱহৃত হয়? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো চুগাৰ কেন, কুঁহিয়াৰ। 17 নম্বৰ প্ৰশ্ন, ধ্ৰুৱীয় অঞ্চলৰ বৰফ গলাৰ সম্ভাৱনীয় পৰিণতি হ'ব যদি পলাৰ ৰিজনত বৰফ গলা আৰম্ভ হৈ যায়, তেতিয়াহ'লে কি হ'ব সেইটো সুধিছে। আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো ইনক্ৰিজ চি লেভেল, সাগৰ পৃষ্ঠ বাঢ়িব। 18 নম্বৰ প্ৰশ্ন, এচিড বৰষুণ সাধাৰণতে কোন অঞ্চলত সৃষ্টি হয়? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, ঔদ্যোগিক অঞ্চলত। 19 নম্বৰ প্ৰশ্ন, পৰিৱেশ সম্বন্ধীয় এ আৰু বি উক্তি দুটা বিবেচনা কৰি শুদ্ধ উত্তৰটো বাছি উলিওৱা। এত কোৱা হৈছে পৃথিৱীৰ 4টা বৃহৎ মণ্ডলৰ পাৰস্পৰিক সম্পৰ্কৰ যোগেদি যি অৱস্থানৰ সৃষ্টি হয় তাক পৰিৱেশ বোলা হয়। আৰু বিত কোৱা হৈছে স্থান আৰু কাল ভেদে পৰিৱেশ পৰিৱৰ্তনশীল। ইয়াতে যিটো আমাৰ এ আছে এইটো শুদ্ধ আৰু বি আছে এইটো শুদ্ধ। আমি চাব লাগিব এ আৰু বি শুদ্ধ থকা কোনটো ষ্টেটমেণ্ট, এই কোনটো অপশ্যন আছে। অপশ্যন চি যিটো আছে সেইটো হ'ল ইয়াতে আমাৰ এ আৰু বি দুয়োটা শুদ্ধ বুলি কৈছে, তাৰমানে এইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ। 20 নম্বৰ প্ৰশ্ন, নিষ্ক্ৰিয় সামগ্ৰীবোৰ হ'ল, আৰু যিখিনি অপশ্যন দিয়া আছে নিষ্ক্ৰিয় সামগ্ৰীৰ বিষয়ে এইটো হ'ল অপশ্যন চি যিটো আছে সেইটো, য'ত কোৱা হৈছে উপকাৰ আৰু অপকাৰ এটাও নহয়, নিষ্ক্ৰিয় সামগ্ৰীৰ পৰা উপকাৰো নহয় অপকাৰো নহয়। 21 নম্বৰ প্ৰশ্ন, 10 টকীয়া ধাতু মুদ্ৰা এটা উদাহৰণ হ'ল, ধাতু মুদ্ৰা 10 টকাৰ ধাতু মুদ্ৰা যি আছে সেইটো কিহৰ উদাহৰণ? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো বিহিত মুদ্ৰাৰ উদাহৰণ এইটো। 22 নম্বৰ প্ৰশ্ন, অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বিষয়ে তলত দিয়া এ আৰু বি বিবৃতি দুটা বিবেচনা কৰি শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে অনা বেংকৰ বিষয়ে দুটা বিবৃতি দিয়া আছে, এই দুটা বিবেচনা কৰি আমাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। 1 নম্বৰ কৈছে এত কৈছে যে অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সঞ্চয়কাৰী চেকৰ জৰিয়তে জমা ধন উলিয়াব পাৰি। আৰু বিত কৈছে
অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ জমাকাৰী সঞ্চয় বীমা আঁচনি থাকে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত অপশ্যন ডি যিটো আছে সেইটো শুদ্ধ হ'ব য'ত নেকি কোৱা হৈছে এ আৰু বি যি আছে দুটা শুদ্ধ এটাও শুদ্ধ নহয় নেক্সট 23 নম্বৰ প্ৰশ্ন যদি কোনো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সমগ্ৰ মূলধন চৰকাৰে যোগান নধৰে বৰঞ্চ অংশপত্ৰ বিক্ৰীৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ পৰাও কিছু সংগ্ৰহ কৰা হয় তাক কোৱা হয় আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো নিৰ্বিনিয়োজন 24 নম্বৰ প্ৰশ্ন কিহে বিশ্বায়নৰ প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰি তুলিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো ইণ্টাৰনেট 25 নম্বৰ প্ৰশ্ন তোমাৰ ঘৰৰ ওচৰৰ গেলামালৰ দোকানীজনে বিভিন্ন সামগ্ৰী ক্ৰেতাসকলক বিক্ৰী কৰে তেওঁ কি বৃত্তিৰ লগত জড়িত আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো তৃতীয়ক বৃত্তি 26 নম্বৰ প্ৰশ্ন বংগত স্বদেশী আন্দোলনৰ সময়ত প্ৰতিবাদকাৰীসকলৰ মূল কৌশলটো কি আছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো বিদেশী বস্তুৰ বৰ্জন 27 নম্বৰ প্ৰশ্ন প্ৰতিষ্ঠাৰ সময়ত মুছলিম লীগৰ মুখ্য উদ্দেশ্য কি আছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো মুছলমানৰ অধিকাৰ সুৰক্ষিত কৰা 28 নম্বৰ প্ৰশ্ন অসমীয়া কৃষকৰ পৰা ভূমিৰ খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মুফত মিলছক আৰ্জি লিখিছিলে আৰু অপশ্যন যিখিনি আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো আনন্দৰাম ঢেকিয়াল ফুকন 29 নম্বৰ প্ৰশ্ন পাথৰুঘাটৰ বিদ্ৰোহৰ আচল কাৰণ আছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো খাজনা বৃদ্ধি পাথৰুঘাটৰ যিটো বিদ্ৰোহ আছিলে এইটো ষ্টাৰ্ট হৈছিলে খাজনা বৃদ্ধি কৰাৰ কাৰণে তাৰ প্ৰতিবাদত 30 নম্বৰ প্ৰশ্ন অসমীয়া আলোচনী জোনাকী কোনটো সংগঠনৰ তত্ত্বাৱধানত প্ৰকাশ পাইছিলে আৰু অপশ্যন ইয়াতে যিখিনি দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো অসমীয়া ভাষা উন্নতি সাধনী সভা 31 নম্বৰ প্ৰশ্ন তলত দিয়া কোনটো আন্দোলনৰ সময়ত কনকলতা বৰুৱা শ্বহীদ হৈছিলে আৰু যিখিনি অপশ্যন আছে আমাৰ ইয়াতে চাৰিটা তাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি কুৱাইট ইণ্ডিয়া ভাৰত ত্যাগ আন্দোলন 32 নম্বৰ প্ৰশ্ন মিজোসকলৰ লোকনৃত্যক কি বুলি জনা যায় মিজোৰামৰ যি মানুহ আছে তাৰে যিবিলাক লোকনৃত্য হয় তাক কি বুলি জানো আমি অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো চেৰাও 33 নম্বৰ প্ৰশ্ন বায়ু প্ৰদূষিতকাৰী প্ৰাকৃতিক কাৰণ এটা হ'ল তলত দিয়া কোনটো প্ৰাকৃতিক কাৰণৰ কাৰণে বায়ু প্ৰদূষণ হয় বুলি সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো আগ্নেয় উদগীৰণ 34 নম্বৰ প্ৰশ্ন কোনখন মহাদেশত বিশ্বৰ সৰ্বাধিক দেশ আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো আফ্ৰিকা মহাদেশত বিশ্বৰ আটাইতকৈ বেছি দেশ আছে 35 নম্বৰ প্ৰশ্ন অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত থকা ৰেল সংমণ্ডলটো জনা যায় আৰু অসমৰ যিটো ৰেল পথ আছে আমাৰ এই ৰেল পথৰ মানে কোনে দায়িত্বত কোন সংমণ্ডল আছে এইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো উত্তৰ পূব সীমান্ত ৰেল যিটো আমাৰ হেড অফিচটো মালিগাঁও যে আছে গুৱাহাটীত তাতে অৱস্থিত হয় 37 নম্বৰ প্ৰশ্ন বানপীড়িত অঞ্চলত কৃষকসকলৰ মাজত জনপ্ৰিয় ধানৰ প্ৰকাৰ কি যে য'ত বেছি বানপানী হয় তাতে কি ধান বেছি পপুলাৰ হয় বা মানুহে কৰে খেতি কৰে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ বড়ো ধান চামা SUMMER 37 নম্বৰ প্ৰশ্ন মাটি সোণ ৰূপ আদি মুদ্ৰাৰ দৰে পৰিসম্পদ হ'লেও তাৰল্য গুণ মুদ্ৰাতকৈ কম কাৰণ আৰু তলত যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এইবোৰ
তাৎকালীনভাৱে আন সামগ্ৰী বা সেৱালৈ ৰূপান্তৰিত কৰিব পৰা নাযায়। 38 নম্বৰ প্ৰশ্ন, বৰ্তমান মুদ্ৰা আৰু বেংক ব্যৱস্থাত মুদ্ৰাৰ প্ৰকৃত হস্তান্তৰ নোহোৱাকৈ আৰু বেংকৰ হিচাপৰ বহীত যোগ বিয়োগ হৈ লেনদেন সম্পাদিত হৈছে, এই সুবিধাটোক কোৱা হয়। আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো কোৰ বেংকিং, আভ্যন্তৰীণ বেংকীকৰণ। 39 নম্বৰ প্ৰশ্ন, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দকেইটা কোনটো সংশোধনী অনুসৰি প্ৰস্তাৱনাত সংযোগ কৰা হৈছিলে? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি 42তম। 40 নম্বৰ প্ৰশ্ন, তলত দিয়া ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহৰ ভিতৰত কোনটো শুদ্ধ সেইটো সুধিছে। আৰু যিখিনি অপশ্যন আছে চাৰিটা, এই চাৰিটাৰ ভিতৰত অপশ্যন বি যিটো আছে সেইটো হ'ব শুদ্ধ, য'ত নেকি কোৱা হৈছে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী। 41 নম্বৰ প্ৰশ্ন, আন্তৰ্জাতিক ন্যায়ালয়ৰ বিষয়ে তলত দিয়া উক্তিবোৰ বিবেচনা কৰি শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰত দিয়া আছে আন্তৰ্জাতিক ন্যায়ালয়ৰ কাম হৈছে সদস্য ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহৰ নিষ্পত্তি কৰা। আৰু 2 নম্বৰত কি কৈছে যে এই আদালতে দিয়া ৰায় বিবাদমান ৰাষ্ট্ৰই মানিবলৈ বাধ্য নহয়। আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো, য'ত নেকি কোৱা হৈছে 1 নম্বৰ যিটো আছে সেইটো শুদ্ধ আৰু 2 নম্বৰ যিটো আছে সেইটো অশুদ্ধ। 42 নম্বৰ প্ৰশ্ন, বক্তব্য দিয়া আছে ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ আৰু কাৰণ দিয়া হৈছে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ অধীন নহয়। যিটো আমাৰ বক্তব্য দিয়া আছে এইটোও সঁচা আৰু যিটো আমাৰ কাৰণ দিয়া আছে এইটো সঁচা। সেইকাৰণে অপশ্যন চি যিটো আছে সেইটো হ'ব আমাৰ শুদ্ধ উত্তৰ, য'ত নেকি কোৱা হৈছে যে এ আৰু আৰ দুয়োটা শুদ্ধ, আৰ হৈছে এৰ সঠিক বিশ্লেষণ। 43 নম্বৰ প্ৰশ্ন, আন্তৰ্জাতিক অনুষ্ঠানসমূহ অৱস্থিত মুখ্য কাৰ্যালয়ৰ লগত মিলোৱা। ইয়াতে আমাৰ যিটো দুটা পাৰ্ট দিয়া আছে, এ পাৰ্টত আন্তৰ্জাতিক অনুষ্ঠান দিয়া আছে আৰু বি পাৰ্টত তাই কোনটো ঠাইত অৱস্থিত সেইটো কৈছে। ফিফা যিটো আছে সেইটো হ'ল জুৰিক, এৰ লগত 4 মিলিব। ICC যিটো আছে সেইটো ডুবাই হ'ব। নাটো যিটো আছে সেইটো ব্ৰুছেল আৰু শাৰ্ক যিটো আছে সেইটো কাঠমাণ্ডু। আৰু এইখিনি আমাৰ চাৰিটা অপশ্যন দিয়া আছে, কোনটোৰ লগত মিল খাব এইটো আমি চাব লাগিব। এ 4ৰ লগত বি আৰু চি মিলিছে, ইয়াতে বি চি। তাৰপিছত বি 3ৰ লগত এইটো বি চি দুটাতে আছে। তাৰপিছত চি 2ৰ লগত এইটো ডি চি নম্বৰ যিটো অপশ্যন আছে ইয়াতে আছে, বিত নাই, বি কেঞ্চেল হৈ যাব। তাৰমানে আমাৰ শুদ্ধ উত্তৰ চি যিটো আছে সেইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। 44 নম্বৰ প্ৰশ্ন, প্ৰতিষ্ঠাপকসকলৰ নামৰ লগত সংগঠনসমূহক মিলোৱা আৰু তলত দিয়া বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। এই নম্বৰৰ যি আনন্দৰাম ঢেকিয়াল ফুকন আছে এইটো 2 নম্বৰৰ লগত মিলিব। জ্ঞান প্ৰদায়নী সভা। নেক্সট আছে পদ্মনাথ গোহাঁই বৰুৱা, এইটো হ'ব আহোম সভা। মাণিক চন্দ্ৰ বৰুৱা আছাম এছ'চিয়েশ্যন আৰু জগন্নাথ বৰুৱা যিটো আছে এইটো যোৰহাট সৰ্বজনীক সভা। চ' এই অপশ্যনখিনি কাৰ লগত মিল খাব সেইটো আমি চাব লাগিব। আৰু আমাৰ অপশ্যন বি যিটো আছে, অপশ্যন বিৰ লগত মিল খাইছে, য'ত নেকি কোৱা হৈছে এ 2ৰ লগত, বি 4ৰ লগত, চি 1ৰ লগত আৰু ডি 3ৰ লগত। সেইকাৰণে অপশ্যন বি যিটো আছে সেইটো হ'ব শুদ্ধ। 45 নম্বৰ প্ৰশ্ন, নদীবোৰ উৎপত্তি হোৱা মহাদেশৰ লগত মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। নীল নদী যিটো আছে, নীল নদী প্ৰথমত দিয়া আছে, নীল নদীটো আফ্ৰিকা মহাদেশ, ঠিক আছে। থেমছ যিটো আছে এইটো ইউৰোপ মহাদেশ। হোৱাংহো যিটো আছে এইটো এছিয়া মহাদেশ আৰু মিছিছিপি যিটো আছে এইটো নৰ্থ আমেৰিকা। এইটো আমি চাব লাগিব ক'ত মিলিছে। এ 2ৰ লগত, বি 4ৰ লগত, 3 1ৰ লগত, মানে অপশ্যন চি যিটো আছে সেইটো হ'ব শুদ্ধ। অপশ্যন চি মিল খাইছে, চোৱা তোমালোকে।
আৰু ডি হৈছে 3 লগত ঠিক আছে নেক্সট এতিয়া আমাৰ ডেসক্ৰিপটিভ টাইপ কোৱেশ্চন দিয়া আছে এইবিলাক তোমালোকে চাই যাব পাৰিবা তোমালোকে যদি মন কৰিছা তেতিয়াহলে গম পাইছা যে এইবাৰ যি এমসিকিউ কোৱেশ্চন আছিল এইবিলাক ভিতৰৰ পৰা বহুত দিছে সো তোমালোকে কিতাপবোৰ ভালকে থৰলি পঢ়িব লাগিব নহলে তোমালোকে আনসাৰ কৰিব নোৱাৰিবা যদি তোমালোকে সোশিয়াল সায়েন্স আৰু ইংৰাজী বিষয়ৰ এমসিকিউৰ সলিউশনৰ হৈতে তোমালোকে ভিডিও বিচাৰি আছা তেতিয়াহলে MNB ইডু হাব মানে আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আমি এই চেনেলটোৰ জৰিয়তে ৰেগুলাৰ বেসিছত ইংৰাজী আৰু সোশিয়াল সায়েন্স বিষয়ৰ প্ৰিবোৰ্ড এক্সামিনেশনৰ যি কোৱেশ্চন আছে সেইবিলাক সলভ কৰি দেখুৱাই আছো লগতে তোমালোকৰ লগত আমি ইম্পৰ্টেন্ট গ্ৰামাৰৰ যি টপিক আছে সেইবিলাকো ডিসকাস কৰি আছো মহম্মদ ছাত্ৰ-ছাত্ৰী সকল এইখিনিয়ে আছিল প্ৰিবোৰ্ড এক্সামিনেশন 2023-24 ৰ শোণিতপুৰ জিলাৰ সোশিয়াল সায়েন্সৰ কোৱেশ্চন পেপাৰ যত আমি তোমালোকৰ লগত ডিসকাস কৰিলো 45 টা এমসিকিউ কোৱেশ্চন আৰু তাৰে সলিউশন আশা কৰিছো ভিডিওটোৱে তোমালোকক বহুত সহায় কৰিব যদি ভিডিওটো ভাল পাইছা তেতিয়াহলে লাইক কমেন্টছ আৰু শেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ